Good morning, Jai Hind. Sabromani bhiyekol eta bahute important update loi ahisu apnalokor majoloi jodihe apnaloke Osom Sorkarer Sakori Assam Police ABN UB Constable ABSI UBSI Commando Battalion Assam Direct Recruitment Grade 3 Grade 4 Medical Department jikunu Osom Sorkarer Sakori jodi apnaloke apply কৰিছে তেতিয়াহলে আপোনালোকৰ কাৰণে এই ভিডিওটো বহুত ইম্পৰ্টেন্ট কাৰণ অসম চৰকাৰৰ ফালৰ পৰা এমপ্লয়মেন্ট এক্সচেঞ্জ ৰি ৰেজিষ্ট্ৰেচনৰ বাবে আপডেট আহিছে কোন সকল ক্যান্ডিডেটে ৰি ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু কোন সকল ক্যান্ডিডেটে ৰি ৰেজিষ্ট্ৰেচন কৰিব নালাগে সো সকলো তথ্য মই আপোনালোকক জনাম সো ভিডিওটো চাব যদি আপোনালোকে অসম চৰকাৰৰ চাকৰি যিকোনো পদতে যদি আপোনালোকে এপ্লাই কৰিছে তেতিয়াহলে আপোনালোকৰ কাৰণে এই ভিডিওটো বহুত ইম্পৰ্টেন্ট কাৰণ যদি আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ খন ইনভ্যালিড হৈ যায় তেতিয়াহলে আপোনালোকে অসম চৰকাৰৰ চাকৰি যেতিয়া ইন্টাৰভিউ দিবলৈ যাব যেতিয়া ডকুমেন্ট ভেৰিফিকেশন কৰিব যদি ৰি ৰেজিষ্ট্ৰেচন নকৰে তেতিয়াহলে আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন ইনভ্যালিড হৈ যাব এই বিষয়ে আপোনালোকে গম পালে সো ভিডিওটো চাব সকলো বিলাকৰ তথ্য আপোনালোকক এই ভিডিওটো জৰিয়তে জনাম আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু লগতে অসম পুলিচ এবিএন ইউবি কনষ্টেবল বা এছএছজিডি কনষ্টেবলৰ বাবে এখন ইবুক বনাইছো যিখন ইবুকত 1000 প্লাস জিকে এন্ড ৰিজনিং কোৱেশ্চন দেখিবলৈ পাব এটা এছএছজিডি কনষ্টেবলৰ আগতে অহা জিকে এন্ড ৰিজনিংৰ কোৱেশ্চন পাব অসম পুলিচৰ আসাম হিষ্ট্ৰি কোৱেশ্চন পাব আপোনালোকে আৰু অসম পুলিচৰ এবিএন ইউবি কনষ্টেবল বা এছআৰ হোৱা আগৰ কোৱেশ্চন সমূহ আপোনালোকে এই ইবুকখনত দেখিবলৈ পাব যদি লব বিচাৰে তেতিয়াহলে আপোনালোকে 65 এটা रुपीस পেমেন্ট কৰি এই WhatsApp নাম্বাৰটোত স্ক্ৰিনশ্বট মাৰি দি দিব লগালগ আপোনালোকক এই পিডিএফ খন WhatsApp যোগেদি পঠিয়াই দিয়া হ'ব 585 পেজৰ 1000 প্লাস জিকে এন্ড ৰিজনিং বি পিডিএফ টো আপোনালোকক দি দিয়া হ'ব যদি লব বিচাৰে লৈ লওক বহু ক্যান্ডিডেটে ইতিমধ্যে এই ইবুকখন লৈছে যোনসকলে লৈছে কেনেকুৱা পাইছে তলত কমেন্ট কৰি জনাব এতিয়া মেইন কথাটো হ'ল যোনসকল বন্ধু-বান্ধৱীয়ে অসম চৰকাৰৰ চাকৰি যিকোনো পদত যদি আপোনালোকে এপ্লাই কৰিছে অসম পুলিচে হওক বা আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টে হওক যিকোনো পদতে যদি আপোনালোকে এপ্লাই কৰিছে তেতিয়াহলে আপোনালোকৰ নিজৰ যিখন এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন হেখন আপোনালোকে ৰি ৰেজিষ্ট্ৰেচন কৰিব লাগিব সকলো লৰাচলিলে মানে অসমৰ জীৱনবিলাক ক্যান্ডিডেটে মানে এমপ্লয়মেন্ট এক্সচেঞ্জ পঞ্জীয়ন কৰি থৈছে তেওঁলোকৰ হাতত কাৰ্ডখন আছে তেওঁলোকৰ লৈ এটা এছএমএছ পঠিয়াইছে যে Candidate registered before 2nd January 2024 in Employment Exchange of Assam are requested for re-registration for shares to portal on the before 15 August 2024. যোনসকল ক্যান্ডিডেটে 2 জানুৱাৰী 2024 ৰ ভিতৰত যদি তেওঁলোকে নিজৰ ৰি-ৰেজিষ্ট্ৰেচন কাৰ্ড কৰি থৈছে তেওঁলোকে চিন্তা কৰিব কোনো কাৰণ নাই 2 জানুৱাৰীৰ পৰা এতিয়ালৈকে যদি আপোনালোকে ৰি-ৰেজিষ্ট্ৰেচন কৰিছে তেতিয়াহলে চিন্তা কৰিব কোনো কাৰণ নাই আৰু যোনসকল ক্যান্ডিডেটে 1 জানুৱাৰী 2024 লৈকে তেওঁলোকে ৰি ৰেজিষ্ট্ৰেচন কৰিছিল যেনে 2023 চনৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ হে 2023 চনত যদি আপোনালোকে ৰি ৰেজিষ্ট্ৰেচন কৰিছিল তেতিয়াহলে আপোনালোকে আকৌ এতিয়া ৰি ৰেজিষ্ট্ৰেচন কৰিব লাগিব 15 আগষ্ট 2024 ৰ ভিতৰত যদি আপোনালোকে ৰি ৰেজিষ্ট্ৰেচন নকৰে তেতিয়াহলে আপোনালোকৰ যি এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন ইনভ্যালিড হৈ যাব নিশ্চয় গম পাইছে ইনভ্যালিড হৈ যাব ইনভ্যালিড হোৱা লগে অসম চৰকাৰৰ ইন্টাৰভিউ পাতিলে আপোনালোকৰ যেতিয়া ডকুমেন্ট ভেৰিফিকেশন কৰিব যদি ডকুমেন্ট ভেৰিফিকেশনৰ সময়ত যদি আপোনালোকৰ যিখন এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন যদি ৰি ৰেজিষ্ট্ৰেচন নকৰে তেতিয়াহলে আপোনালোকৰ পিছত নিজৰ প্ৰবলেম হ'ব হেকাৰণে পৰাপক্ষত যদি আপোনালোকে ৰি ৰেজিষ্ট্ৰেচন কৰা নাই 2 জানুৱাৰী 2024 ৰ আগত যদি আপোনালোকে কৰিছিল 2 জানুৱাৰী 2024 31 ডিসেম্বৰ বা 1 জানুৱাৰী 2024 31 ডিসেম্বৰ 2023 এনেকুৱাত যদি আপোনালোকে ৰি ৰেজিষ্ট্ৰেচন কৰিছিল তেতিয়াহলে আপোনালোকে আকৌ এটা 15 আগষ্ট 2024 ৰ ভিতৰত আপোনালোকে ৰি ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু যোনসকল ক্যান্ডিডেটে 2 জানুৱাৰী 2024 ৰ পৰা এতিয়ালৈকে ৰি ৰেজিষ্ট্ৰেচন কৰি আছে তেওঁলোকে চিন্তা কৰিব কোনো কাৰণ নাই এই এছএমএছ টো সকলো লৰাচলিলে পঠিয়াই দিছে কাৰণ কিছুমানৰ হয়তো এছএমএছ নহা কাৰণে হয়তো তেওঁলোকে ভাবি আছে যে মই কৰিব নালাগে কাৰণ এই আপডেটটো সকলো লৰাচলিয়ে কোৱা নকোৱা সকলোলে পঠিয়াই দিছে নিশ্চয় গম পাইছে আপোনালোকে কাৰ্ডখন আপোনালোকে চাব যদি আপোনালোকৰ ৰি ৰেজিষ্ট্ৰেচন 2 জানুৱাৰীৰ পৰা এতিয়ালৈকে যদি হৈ আছে চিন্তা কৰিব কোনো কাৰণ নাই যদি আপোনালোকৰ কাৰ্ডখনত 2023 চন সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ 2023 চন এনেকুৱা যদি হৈ আছে তেতিয়াহলে আপোনালোকে ৰি ৰেজিষ্ট্ৰেচন কৰি লওক 15 আগষ্ট 2024 ত এই আপডেটটো আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট যদি ভিডিওটো ভাল পালে সকলো বন্ধু-বান্ধৱীক যাতে ভিডিওটো শ্বেয়াৰ কৰক যাতে সকলোৱে গম পাওক সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ